যোৱাকালি নিশা আমি সন্মানীয় এছডিপিঅ কলিবছৰ নেতৃত্বত বাগৰি আইচি উপজেলাৰ দল আৰু আমাৰ থানাৰো এটা লফাগুৰা থানাৰ এটা দল আমি দুই জেগাত চ'ৰ্চ ইনফৰমেশ্যন মতে দুখন আমি গৰু চোৰৰ গাড়ী আটক কৰোঁ আৰু 4জন লোক গৰু চুৰিৰ লগত জড়িত লোক আমি কৰায়ত্ব কৰোঁ। আৰু তেওঁলোক বৰবিল ডিং থানাৰ আণ্ডাৰৰ বৰবিলৰ চিৰাজুল ইছলাম, ৰূপৈ থানাৰ অন্তৰ্গত কাঞ্চনপুৰৰ চিৰাজুল ইছলাম, এজন জেওমাৰী ৰূপৈহাট থানাৰ আণ্ডাৰ আইনুদ্দিন আৰু এজন ৰূপৈহাট থানাৰ কাৱৈমাৰী গাঁৱৰ নুৰ নবী। তেওঁলোক ক'ৰ পৰা কৰায়ত্ব কৰিছে? দুজনক বাগৰি আউটপোষ্টৰ আমাৰ পুলিচৰ আই চি আৰু এছডিপিঅ'ৰ মানে চ'ৰ্চ ইনফৰমেশ্যনৰ ডিৰেকশ্যন অনুসৰি দুজন বাগৰি আউটপোষ্টে কৰায়ত্ব কৰে, গৰুসহ 3টা গৰুসহ, আৰু দুজন আমাৰ লফাগুৰা থানাৰ এলেকাৰ ৰাঙলুৰ ওচৰত আৰু অন্য এখন গাড়ী আমি 2টা গৰুসহ আমি 2জন লোকক কৰায়ত্ব কৰোঁ। কেইখন গাড়ী জব্দ কৰিছে? 2খন গাড়ী জব্দ কৰা হৈছে। 2খন গাড়ীত কেইটা গৰু উঠা হৈছে? বাগৰি থানাত 3টা গৰু আৰু আমাৰ লফাগুৰা থানাৰ ৰাঙলুত 2টা গৰু, তাৰে এটা গৰু উলিয়াবৰ বিভিন্ন সময়তে গৰু চুৰৰ উপদ্ৰৱ চলিছে, আপোনালোকে অভিযান কি অব্যাহত ৰাখিব? অভিযান অব্যাহত ৰখা হৈছে। আগতেও আমি গৰু চোৰক কৰায়ত্ব কৰা হৈছে, গাড়ী আমি চিজ কৰিছোঁ আগতে, আৰু দৈনিক এই ক্ষেত্ৰত আমি পদক্ষেপ লৈ আছোঁ আগলৈ। আপুনি এইটো কথা উল্লেখ কৰক। সন্মানীয় এছডিপিঅ কলিয়াবৰ সামন্ত শৰ্মাৰ নেতৃত্বত আমি লফাগুৰা থানা লগতে আমাৰ বাগৰি আউটপোষ্টৰ আৰক্ষীৰ দলে ৰাতি গোপন সূত্ৰৰ খবৰৰ ভিত্তিত আমি 4জন লোকক গৰুসহ আৰু বাহনসহ আমি কৰায়ত্ব কৰিছোঁ, আৰু তেওঁলোকক মহামান্য আদালতত আজি হাজিৰ কৰোৱা হয় আৰু ৰিমাণ্ডত অনা হৈছে অধিক সোধপোছৰ বাবে। আৰু এটা বৃহৎ গেং আমি ইতিমধ্যে 4জন আটক কৰিছোঁ আৰু ভৱিষ্যতে আৰু তেওঁলোকৰ এই কাৰ্যৰ লগত জড়িত অন্য পদকেইজনক আমি গ্ৰেপ্তাৰ কৰিব পাৰিম বুলি আশা ৰাখিছোঁ। গৰু চুৰি কাৰ্যৰ মাষ্টাৰ মাইণ্ড নেকি? মূল গোটেই গেংটো ৰূপৈহাট বা ডিং সেইফালৰ পৰাই হয়। তেওঁলোকক অতি সোনকালে তেওঁলোকক কৰায়ত্ব, বাকী অন্য পদকেইজন কৰায়ত্ব কৰিম।